নমস্কাৰ মই মিনালে আজি আপোনালোক সকলোকে কমেক্সৰ তৰফৰ পৰা স্বাগতম জনাইছো। আজি আমি এটা একাউন্টছৰ সাধাৰণতে কনফিউজন লগা বিষয় লৈ ডিসকাস কৰিবলৈ ওলাইছো। সেইটো হৈছে ডেবিট ক্ৰেডিট কৰাৰ ৰুলসমূহ। সাধাৰণতে আমি একাউন্টেন্সিত আমাৰ একাউন্টছসমূহক 6টা ভাগত ভাগ কৰিব পাৰি, যেনে ধৰণে এসেট, লাইবিলিটি, ৰেভিনিউ, এক্সপেন্সেছ, কেপিটেল আৰু ড্ৰয়িংছ। এই 6টা ভাগক ইহঁতৰ ৰুলসমূহৰ ভিতৰত আমি যদি চাওঁ তেনেহলে প্ৰধানত 3টা গ্ৰুপ কৰিব পাৰো। এসেট লাইবিলিটিৰ এটা গ্ৰুপ, ৰেভিনিউ আৰু এক্সপেন্সেছৰ এটা গ্ৰুপ আৰু কেপিটেল আৰু ড্ৰয়িংছৰ এটা গ্ৰুপ। এই গোটেই একাউন্টছখিনিৰ ৰুলখিনি দুটা সাধাৰণ কনসেপ্টৰ ওপৰত বেস কৰি হয়। সেই দুটা হৈছে সেপাৰেট লিগেল এন্টিটি আৰু 2 নম্বৰতে হৈছে একাউন্টিং পইণ্ট অফ ভিউ। সেপাৰেট লিগেল এন্টিটিটোৱে কয় যে মালিক আৰু ব্যৱসায় দুটা বেলেগ বস্তু, আৰু সেপাৰেট লিগেল এন্টিটিৰ পিছে একাউন্টিং পইণ্ট অফ ভিউৱে কয় আমি মালিকৰ বহীত নিলিখো, আমি ব্যৱসায়ৰ বহীত লিখো। গতিকে প্ৰত্যেকটো কথা ব্যৱসায়ৰ পইণ্ট অফ ভিউৰ পৰা আমি বিবেচনা কৰিম। এতিয়া আহো প্ৰথম ৰুলটোলৈ। প্ৰথম ৰুলটোত আহে গ্ৰুপটোত যিটো আছে সেই দুটা হৈছে এসেট আৰু লাইবিলিটি। এসেট আৰু লাইবিলিটিৰ ৰুলটো এনেকুৱা, যদি এসেট বাঢ়ে গতিকে কোম্পানীৰ কাৰণে ভাল। গতিকে এসেট যেতিয়া বাঢ়িব, কোম্পানীৰ কাৰণে যেতিয়া ভাল হ'ব, তেতিয়া হলে সেইটো আমি কম যে কোম্পানীটোৰ ভাল হোৱা কাৰণে কোম্পানীটো এতিয়া তাক আমি এসেটটোক ডেবিট কৰিম। আৰু লাইবিলিটি মানে হৈছে পৰৱৰ্তী সময়ত যিটোৱে আমি পইচাটো পে কৰিব লাগিব, সেই লাইবিলিটি বিলাক কোম্পানীৰ কাৰণে এটা বুজা। গতিকে সেইটো যেতিয়াই বাঢ়িব গতিকে আমি ক্ৰেডিট কৰিম। এসেট মানে হৈছে যাৰ ভৱিষ্যতে আৰ্নিং কেপাচিটি থাকে, সেইটোৱে এসেট। গতিকে এসেট বাঢ়িলে কোম্পানীটোৰ কাৰণে ভাল হয়, গতিকে ডেবিট। আৰু যেতিয়া লাইবিলিটি বাঢ়ে তেতিয়া হলে কোম্পানীটোৰ কাৰণে ঋণৰ বুজা বাঢ়ি গৈ থাকে, ভৱিষ্যতে তাক পেমেন্ট কৰিব লাগিব, আনুষংগিক খৰচা, ইন্টাৰেষ্ট এইবোৰ দিব লাগিব। গতিকে সেইটো কোম্পানীটোৰ কাৰণে বুজা। গতিকে সেইটো যেতিয়াই বাঢ়িব সেতিয়াই হ'ব ক্ৰেডিট। গতিকে এসেট বাঢ়িলে ডেবিট আৰু লাইবিলিটি বাঢ়িলে ক্ৰেডিট। তেনেদৰে যদি আমি উল্টাটো চাওঁ, এসেট কমিলে ক্ৰেডিট আৰু লাইবিলিটি কমিলে ডেবিট হ'ব। এসেট বাঢ়িলে ডেবিট, কমিলে ক্ৰেডিট, লাইবিলিটি বাঢ়িলে ক্ৰেডিট, লাইবিলিটি কমিলে ডেবিট। এইটো হৈ গ'ল প্ৰথম গ্ৰুপটো এসেট আৰু লাইবিলিটি কথা। দ্বিতীয় গ্ৰুপটোলৈ আহো যে ৰেভিনিউ আৰু এক্সপেন্সেছ। ৰেভিনিউ মানে হৈছে আমদানি, ব্যৱসায়টোলৈ পইচা পাতি আহাটোৱে হৈছে কোম্পানীটোৰ ইনকাম বা ৰেভিনিউ বুলি কোৱা হয়। এতিয়া এই ৰেভিনিউটো যে বাঢ়িব, বাঢ়াৰ পাছত খৰচাবিলাক বাদ দিয়াৰ পাছত আমাৰ যিটো ইনকাম হ'ব, সেই ইনকামটো সাধাৰণতে কাৰ ইনকাম? সেই ইনকামটো হৈছে মালিকৰ ইনকাম। তে আমি কোম্পানীৰ পইণ্ট অফ ভিউৰ পৰা চালে এই যিটো ইনকামটো হ'ব, সেই ইনকামটো ব্যৱসায়টোৰ ইনকাম যদিও হয়, কিন্তু সেইটো পৰৱৰ্তী সময়ত মালিকক আমি ঘূৰাই দিব লাগিব। গতিকে এক প্ৰকাৰ এটা লাইবিলিটি। সেই কাৰণে ৰেভিনিউ যেতিয়াই বাঢ়ে তেতিয়াই আমি ক্ৰেডিট কৰিম, আৰু ৰেভিনিউ কমিলে আমি ডেবিট কৰিম। যেতিয়াই আমাৰ সেলস বাঢ়ে, সেলস একাউণ্টটো সেইটো কাৰণে আমি ক্ৰেডিট কৰিম। তেনেকৈ এক্সপেন্সেছ বিলাকে কি কৰে, আমাৰ যিমানটো আমদানি হয় সেই আমদানিটো কমাই দিয়ে। কমাই দিয়াৰ লগে লগে আমি পৰৱৰ্তী সময়ত মালিকক দিবলগীয়া পইচাটো পৰিমাণটো কমি যায়। গতিকে এক্সপেন্সেছ যেতিয়া বাঢ়ি যায় তেতিয়া আমাৰ মালিকক দিবলগীয়া ধাৰটো পৰিমাণটো কমি যায়। গতিকে এক্সপেন্সেছ বাঢ়িলে সদায় ডেবিট কৰা যায়। যদিও ভাবা যায় যে এইটো এটা ইনকাম, ব্যৱসায়টোৰ কাৰণে ভাল, এনেকুৱা লাগে যেন ৰেভিনিউ বাঢ়িলে আমি ডেবিট কৰিব লাগে, তথাপিতো এইটো প্ৰথম আমি কোৱা কনসেপ্টটোৰ এই কথাটোৰ লগত জড়িত হৈ থাকে যে যিহেতু মালিক আৰু ব্যৱসায় বেলেগ বেলেগ, আৰু আমি সদায় ব্যৱসায়ৰ পইণ্ট অফ ভিউৰ পৰা একাউণ্টছটো চাওঁ। গতিকে যেতিয়া ইনকাম হ'ব, সেই ইনকামটো মালিকৰ ইনকাম, আৰু সেই পইচাটো ব্যৱসায়ে ভৱিষ্যতে মালিকক ঘূৰাই দিব লাগিব। গতিকে ইনকাম বা ৰেভিনিউ হ'লে আমি সাধাৰণতে তাক ক্ৰেডিট কৰোঁ, আৰু এক্সপেন্সেছ হ'লে আমি তাক সাধাৰণতে ডেবিট কৰোঁ। যেনেকৈ ইনক্ৰিজ হ'লে ইনকাম ক্ৰেডিট কৰোঁ, তেনেকলে
ডিক্ৰিজ হ'লে ইনকাম যেতিয়া ডিক্ৰিজ হয় তেনেহ'লে তাক আমি ডেবিট কৰিম আকৌ এক্সপেন্সেছ যেতিয়া ইনক্ৰিজ হয় তেতিয়া ডেবিট কৰিলোঁ এক্সপেন্সেছ যেতিয়া কমি যায় তেতিয়াহ'লে তাক আমি ক্ৰেডিট কৰিলোঁ 3 নম্বৰতে হ'ল কি ক্যাপিটেলস আৰু ড্ৰয়িংস ক্যাপিটেল মানে হৈছে মালিকে ব্যৱসায়ত লগোৱা মূলধনটো মালিকৰ পইচা আৰু তো ব্যৱসায়ত লগাইছে গতিকে ই এক প্ৰকাৰৰ লাইবিলিটি মানে ঋণ মালিকে দিয়া পইচাটো ব্যৱসায়ৰ কাৰণে ঋণ ইয়াক ভৱিষ্যতে এই পইচাটো মালিকক ঘূৰাই দিব লাগিব গতিকে যেতিয়াই ক্যাপিটেল ইনক্ৰিজ হয় ক্ৰেডিট হয় আকৌ ড্ৰয়িংস মানে হৈছে মালিকে ব্যৱসায়ৰ পৰা পইচা উঠাই লোৱাটো যদি মালিকে ব্যৱসায়ৰ পৰা পইচা উঠাই লয় তেনেহ'লে তেওঁ লগোৱা মূলধন আমি ভৱিষ্যতে কমকৈ ঘূৰাই দিব লাগিব গতিকে ড্ৰয়িংস বাহিলে সদায় ডেবিট হয় গতিকে একেবাৰে সাধাৰণ নিয়ম এটো প্ৰথম কথা হৈছে প্ৰথম গ্ৰুপটোত এসেট লাইবিলিটি থাকে দ্বিতীয় গ্ৰুপটোত ৰেভিনিউ আৰু এক্সপেন্সেছ থাকে তৃতীয় গ্ৰুপটোত ক্যাপিটেল আৰু ৰেভিনিউ থাকে এসেট লাইবিলিটি ৰুলটো হৈছে কোম্পানীৰ কাৰণে যদি যি সম্পত্তিয়ে ভৱিষ্যতে ইনকাম কৰি দিব পাৰে তেনেকুৱাবোৰ বাহিলে ডেবিট হয় আৰু যেতিয়া ঋণৰ বুজা বাঢ়ে তেতিয়াহ'লে ক্ৰেডিট হয় এসেট বিলাক বাহিলে ডেবিট ঋণবিলাক বাহিলে ক্ৰেডিট তাৰ উল্টাবিলাক আমি লগে লগে নোট কৰি যাব পাৰোঁ যেনেকৈ এসেট ডিক্ৰিজ হ'লে ক্ৰেডিট লাইবিলিটি ডিক্ৰিজ হ'লে ডেবিট 2 নম্বৰ গ্ৰুপটোত হৈছে ৰেভিনিউ আৰু এক্সপেন্সেছ ৰেভিনিউটো হৈছে কোম্পানীৰ ইনকাম বা আমদানি এই পইচাটো পৰা যিখিনি পইচা ইনকাম হ'ব সেই পইচাখিনি পৰৱৰ্তী সময়ত আমি মালিকক ঘূৰাই দিব লাগিব যেহেতু আমি ব্যৱসায়ৰ বুকত ৰেকৰ্ড কৰোঁ গতিকে সেইটো কোম্পানীটোৰ কাৰণে এক প্ৰকাৰৰ ধাৰ বাঢ়াৰ কাৰণে আমাৰ ৰেভিনিউ যেতিয়াই বাঢ়ে তেতিয়াই সি হৈ যায় ক্ৰেডিট আৰু এক্সপেন্সেছ বিলাকে ৰেভিনিউটোৰ পৰিমাণটো কমায় গতিকে এক্সপেন্সেছ যেতিয়াই বাঢ়ে তেতিয়াই আমাৰ ধাৰৰ পৰিমাণ পৰৱৰ্তী সময়ত কমিব সেই কাৰণে এক্সপেন্সেছ বাঢ়িলে আমি ডেবিট কৰোঁ ক্যাপিটেল আৰু ৰেভিনিউটো সিম্পল একেই ক্যাপিটেল হৈছে মালিকৰ পৰা লোৱা পইচা গতিকে এটো ব্যৱসায়ৰ কাৰণে ধাৰ আৰু সেই পইচাটো আমি পৰৱৰ্তী সময়ত ঘূৰাই দিব লাগিব সেই কাৰণে এই যেটো ক্যাপিটেল হয় যেতিয়াই বাঢ়ে তেতিয়াই আমাৰ ধাৰ বাঢ়ি যায় অৰ্থাৎ আমি ক্ৰেডিট কৰিব লাগে আৰু ড্ৰয়িংসটো হৈছে মালিকে পইচা উঠাই লোৱাটো যেতিয়াই পইচা উঠাই লয় তেতিয়া আমাৰ পৰৱৰ্তী সময়ত ধাৰৰ পৰিমাণটো কমি যায় মালিকক ঘূৰাই দিবলগীয়া পইচাৰ গতিকে হেতু কাৰণে সেই পইচাটো আমাৰ কাৰণে ডেবিট কৰিব লাগে ইয়াকে কৈ আজিৰ মোৰ ভিডিঅ'টো মই ইয়াতে সামৰিলোঁ ধন্যবাদ